এই মুহূৰ্তত লৈ আহিছোঁ অসমবাসী ৰাইজৰ কাৰণে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 14 মে। ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছোঁ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত ইউচিচি বলবৎ হোৱাৰ পূৰ্বেই আৰম্ভ হ'ল বিৰোধিতা। কোনো কাৰণতেই নতুন আইন বলবৎ হ'বলৈ নিদিওঁ হুংকাৰ দি ক'লে বদৰুদ্দিন আজমলে। মুছলমানৰ সৈতে ন্যায় কৰিলে ভগৱানে ন্যায় কৰিব বুলি ক'লে আজমলে। চৰকাৰ গঠন কৰাৰ পিছতেই প্ৰথমখন কেবিনেট বৈঠকত 7টাকৈ ডাঙৰ সিদ্ধান্ত। চৰকাৰী পকীঘৰৰ পৰা আৰম্ভ কৰি ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 7টাকৈ ডাঙৰ ঘোষণা। কি ঘোষণা কৰিছে সবিশেষ লৈ আহিছোঁ আজিৰ ভিডিঅ'ত। লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত। গতিকে এনেবোৰ খবৰ নিত পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। ৰাজ্যত ইউচিচি অহাৰ পূৰ্বেই আৰম্ভ হ'ল বিৰোধিতা। মুছলমানৰ নিয়ম পৰিৱৰ্তন নিবিচাৰে আজমলে। নিকা তালাক হালাল ইদ্যত শৰীয়তৰ কোনেও নিবিচাৰে পৰিৱৰ্তন। মুছলমানৰ সৈতে ন্যায় কৰিলেহে ভগৱানে ন্যায় কৰিব বুলি ক'লে আজমলে। ভয়ংকৰ ৰূপত এই নতুন আইনৰ বিৰোধ কৰাৰ ঘোষণা কৰিলে বদৰুদ্দিন আজমলে। কোনো কাৰণতে এই আইন বলবৎ হ'বলৈ নিদিয়াৰ হুংকাৰ বদৰুদ্দিন আজমলৰ। ৰাজ্যত ইউচিচি অহাৰ পূৰ্বেই আৰম্ভ হ'ল বিৰোধিতা। মুছলমানৰ নিয়ম পৰিৱৰ্তন নিবিচাৰে আজমলে। নিকা তালাক হালাল ইদ্যত শৰীয়তৰ কোনো নিবিচাৰে পৰিৱৰ্তন। মুছলমানৰ সৈতে ন্যায় কৰিলেহে ভগৱানে ন্যায় কৰিব বুলি ক'লে আজমলে। ভয়ংকৰ ৰূপত এই নতুন আইনৰ বিৰোধ কৰাৰ ঘোষণা বদৰুদ্দিন আজমলৰ। তাৰ পিছত জনাই আছোঁ আমাৰ দ্বিতীয়টো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। চৰকাৰী পকীঘৰৰ পৰা মহিলা সাবলীকৰণলৈ মুখ্যমন্ত্ৰীৰ 7টাকৈ ডাঙৰ ঘোষণা। ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি গ'ল ভাল খবৰ। নতুনকৈ আৰু 15 লাখ লোকে লাভ কৰিব চৰকাৰী পকীঘৰ। বেদখলকাৰীৰ কবলত থকা প্ৰতি বিঘা ভূমিত চলিব উচ্ছেদ। শীঘ্ৰেই 5 লাখ বিঘা ভূমি কৰা হ'ব বেদখলমুক্ত। বেদখলকাৰীয়ে ডালি টোপোলা বান্ধি সাজু হওক। এটাকৈ বাংলাদেশী চিনাক্ত কৰি কৰা হ'ব বিতৰণ। চাহ শ্ৰমিকৰ মজুৰি 500 টকালৈ বৃদ্ধি কৰাৰ লক্ষ্য চৰকাৰৰ। কৃষকসকলৰ বাবেও চিন্তা চৰ্চা নতুন চৰকাৰৰ। নাৰীৰ সাবলীকৰণক লৈও কাম কৰিব নতুন চৰকাৰে। মহিলা উদ্যমিতা অৰুণোদয়ক লৈ কৰিব ডাঙৰ ঘোষণা। ৰেচন কাৰ্ডৰ হিতাধিকাৰীও পাব নতুন সুবিধা। তো বন্ধুসকল, এইখিনি দিব লগা আছিল আজিৰ মূল ভিডিঅ'ৰ ইনফৰমেশ্যন। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি লগত থাকিব। থেংক ইউ ফৰ ৱাচিং মাই ফুল ভিডিঅ'।